সভাপতিক লৈ অন্তকণ্ডলত জৰ্জৰিত প্ৰদেশ কংগ্ৰেছ আৰু সেইবাবে বৰ্তমান নতুন দিল্লীত কংগ্ৰেছৰ 9 গৰাকীকৈ বিধায়কে বাহৰ পাতি আছে। ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত এই 9 জনকৈ বিধায়ক উৰা মাৰিছে নতুন দিল্লীলৈ। সাংসদ ৰকিবুল হুছেইনৰ আতিথ্যত বৰ্তমান হাইকমাণ্ডক সাক্ষাৎ কৰাৰ উদ্দেশ্যেৰে এই 9 জনকৈ বিধায়কে তাত বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে। একাংশই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হোৱাটো বিচাৰিছে আৰু সেইবাবে তেওঁলোকে হাইকমাণ্ডক সাক্ষাৎ কৰি এই সন্দৰ্ভত তেওঁলোকৰ মনৰ কথা জনাবলৈ তাত বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰু কিছুদিনৰ পিছতে বহাগ বিহুৰ পিছতে অসমত আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচন আৰু তাৰ পিছত আছে অসম বিধানসভা নিৰ্বাচন। গতিকে দুয়োটা নিৰ্বাচনতেই কংগ্ৰেছে শক্তিশালী ৰূপত এবাৰ যুঁজিব বিচাৰিছে আৰু সেইবাবে সেই উদ্দেশ্য আগত ৰাখিয়ে বৰ্তমান এইসকল কংগ্ৰেছী বিধায়কে হাইকমাণ্ডক সাক্ষাৎ কৰাৰ উদ্দেশ্যে তাত বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে। আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জনাইছে যে লবি কেন্দ্ৰিক ৰাজনীতিক লৈ হাইকমাণ্ডে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। গতিকে বিধায়কসকলে নতুন দিল্লীত গৈ হাইকমাণ্ডক সাক্ষাৎ কৰিবলৈ বা তেনেধৰণে নতুন দিল্লীৰ নেতাক গৈ গামোচা দিয়াৰ সলনি ৰাইজৰ লগত থাকি ৰাইজৰ কামসমূহ কৰি যাব লাগে বুলি দেৱব্ৰত শইকীয়াই মন্তব্য আগবঢ়াইছে।